জয় আই অসম, ভাৰত মাতা কি জয়। অহাকালি শুক্ৰবাৰ দিনা 15 আগষ্ট স্বাধীনতা দিৱস। অহা শুক্ৰবাৰ 15 তাৰিখ 15 আগষ্ট স্বাধীনতা দিৱস। এই 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে আমি পালন কৰি আছোঁ। আৰু 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে আমি গোটেই ভাৰতবৰ্ষৰ লগতে আমি গোটেই অসমতে আমি স্বাধীনতা দিৱস হিচাপে পালন কৰোঁ। আৰু এই স্বাধীনতা দিৱসৰ আমি যি আমাৰ সেৱা, দেশ মাতৃৰ কাৰণে সেৱা বা আশীৰ্বাদ, আমি কালি ৰাতি পুৱা 7:30 বজা বা 7 বজাৰ ভিতৰত আমি আমাৰ নিজৰ জেগাত আমি 15 আগষ্ট হিচাপে আমি পালন কৰিম। আৰু এই 15 আগষ্ট দিনাখন আমি দেশ মাতৃক সেৱা জনাম আৰু দেশৰ সৈনিক বীৰ বীৰংগনাহঁতক আমি আশীৰ্বাদ যোগাম। আৰু সিহঁতে যি আমাৰ কাৰণে, দেশৰ কাৰণে যি কষ্ট কৰি আমাক দেশ সুৰক্ষা দি আছে বা আমাক যি সুৰক্ষা দি আছে, সিহঁতক আমি হাজাৰবাৰ চেলুট কৰিব লাগে। আৰু সিহঁতৰ কাৰণে আমি আশীৰ্বাদ দিব লাগে। সিহঁতে ভালে কুশলে মংগলে থাকক। আমি সেই দেশৰ কাৰণে যি সিহঁতে আমাৰ কাৰণে আমাক আজি শান্তি সম্প্ৰীতি দি আছে, যিখন ভাৰতবৰ্ষত আমি শান্তিপূৰ্ণ এখন দেশত আমি বসবাস কৰি আছোঁ, এই শান্তিপূৰ্ণ দেশখন আমাৰ ভাৰতবৰ্ষতে আমাৰ যি গৌৰৱৰ দিন এটা আছে, সেইটোৱে হৈছে আমাৰ 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে আমি গণ্য কৰোঁ। আমি সেই 15 আগষ্ট স্বাধীনতা দিৱস 79তম স্বাধীনতা দিৱস হিচাপে আমি কালি পালন কৰিম আৰু দেশ মাতৃক আমি সেৱা জনাম। এই দেশ মাতৃক সেৱা জনাই দেশৰ কাৰণে যি আমাৰ গৌৰৱ, এইখন ভাৰতবৰ্ষত বা এইখন অসমত থাকি আমি অহাকালি শুক্ৰবাৰ দিনা 15 তাৰিখ 15 আগষ্টৰ দিনাখন যেতিয়া আমি পতাকা উত্তোলন কৰিম, দেশ মাতৃক সেৱা জনাম, তেতিয়া আমি মনত কি শান্তি আৰু গৌৰৱে ক'ব পাৰোঁ, আমি ভাৰতবৰ্ষত বসবাস কৰা মানুহ। আমি সেইকাৰণে আমি গৌৰৱতে ক'ব পাৰোঁ যে আমাৰ এইখন ভাৰত স্বাধীনতাৰ এখন স্বাধীন দেশ। আমি ভাৰতত থকা ভাৰতীয় সকলে আমাৰ স্বাধীন দেশত আমি বসবাস কৰি আছোঁ। এইখন দেশত আমি যি শান্তি আৰু মৰম ভাল পোৱা যে আমাক আছে, আমি ভালকে জানো। আৰু সেইকাৰণে এটা মই ভিডিঅ' বনাব লগা হৈছে যে অহাকালি শুক্ৰবাৰ দিনা আমি গোটেই অসমৰ লগত গোটেই ভাৰতবাসীক জনাওঁ যে মই হৰ ঘৰ তিৰংগা, আমাৰ ঘৰে ঘৰে এখনকৈ আমি হ'ব লাগে। প্ৰতিজন ঘৰৰ মানুহৰ আগফালে, প্ৰতিজন ঘৰৰ মানুহৰ চোতালৰ আগফালে আমি এখনকে তিৰংগা লৈ আমি দেশ মাতৃক সেৱা কৰিম। আৰু প্ৰতিজন ঘৰৰ আগত এখনকে তিৰংগা থাকিব লাগিব। এয়ে মোৰ কামনা, এয়ে মোৰ অনুৰোধ। আৰু সকলো ৰাইজৰ চৰণত মই ধৰি সেৱা জনাওঁ যে আমাৰ হৰ ঘৰ তিৰংগা হোৱাৰ কাৰণে হ'ব লাগে। আৰু সেয়ে আমাৰ দেশ মাতৃক আমি যেতিয়া প্ৰণাম কৰিম, সৈনিকসকলক যেতিয়া আমি আশীৰ্বাদ যোগাম, তেতিয়া সৈনিকসকলে আমাক সাহসেৰে আমাক আৰু সুৰক্ষা দিব। আৰু ভাৰতৰ হৈ আমি যি সাহস আছে, ভাৰতৰ লগত যাতে আমি শান্তি আছোঁ, এই শান্তিখিনি আমি চিৰজীৱন বা চিৰস্থায়ী আমি থাকিবলৈ আশা কৰিম। আৰু সেনেকুৱা ভাৰতবৰ্ষত আমি যে শান্তিত আছোঁ, গোটেই মানুহে গম পায় আৰু গোটেই ভাৰতবৰ্ষ বা গোটেই অসমবাসীয়ে গম পায় যে আমাৰ ভাৰতবৰ্ষ এখন সুন্দৰ দেশ। ভাৰত আমাৰ মা, সেইখন দেশতে আমি বসবাস কৰি আছোঁ। আমি ভাৰতীয়, আমি ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰা আমি মানুহ। আমি অহাকালি শুক্ৰবাৰ দিনাখন প্ৰতিজন মানুহে 15 আগষ্ট স্বাধীনতা দিৱস ঘৰ আপোনালোকে পালন কৰক, সকলোৱে পালন কৰক। এয়ে মোৰ আশা আৰু কামনা। আৰু সকলোৱে যেতিয়া ঘৰ তিৰংগা কৰিব, তেতিয়া আমি দেশ মাতৃ আমি শান্তিভাৱে আমি সেৱা আৰু আশীৰ্বাদ ল'ব পাৰিম। দেশৰ কাৰণে আমি শান্তিত থাকিব পাৰিম। এইখনে হৈছে আমাৰ ভাৰতবৰ্ষ দেশ। আৰু এই ভাৰতবৰ্ষ দেশতে আমি বসবাস কৰা মানুহ। সেইকাৰণে সকলো ৰাইজৰ ওচৰত মই বাৰ কঠোৰ চৰণত সেৱা কৰি মই অনুৰোধ জনাইছোঁ যে সকলোৱে হৰ ঘৰ তিৰংগা লগাই আমাক দেশৰ কাৰণে, দেশ মাতৃৰ কাৰণে সেৱা কৰিব লাগে। আৰু দেশৰ বীৰ বীৰংগনা বা সৈনিকসকলৰ কাৰণে আশীৰ্বাদ কৰিব লাগে। আৰু যি যোদ্ধা কৰি দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিছিল, সিহঁতৰ কাৰণে আমি সকলোৱে আশীৰ্বাদ কৰি বা সকলোৱে মংগল কামনা কৰি সিহঁতক আশীৰ্বাদ কৰিব লাগিব। জয় আই অসম, ভাৰত মাতা কি জয়, জয় হিন্দ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব সকলো ৰাইজক, সকলো দেশবাসীক দেখুৱাৰ কাৰণে। জয় আই অসম, জয় ভাৰত মাতা কি জয়।